শ্ৰীপ্ৰসাদৰ অন্যতম ইতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ পবিত্ৰ স্মৃতি দিৱস 1964 চনৰ আজিৰ দিনটোত তেখেতৰ মহাপ্ৰয়াণ ঘটিছিল। যিজন ব্যক্তিয়ে তেওঁৰ জীৱনকালত অসমৰ জনজীৱনৰ কাৰণে বহুখিনি ত্যাগ কৰি থৈ গ'ল। তেখেতৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দান কৰি তেখেতৰ কৃতিত্ব ৰাখি থৈ গ'ল। তাৰ লগতে তেখেত এজন সুৰকাৰ, এজন সংগীতজ্ঞ, এজন চিনেমা নিৰ্মাতা, এজন কবি আৰু এজন সুসাহিত্যিক। এই মহান ব্যক্তিজনক আমি অসমৰ প্ৰতিজন ব্যক্তিয়ে সাদৰে স্মৰণ কৰিছোঁ। ইয়াৰ লগতে আমাৰ ভগৱতী প্ৰসাদ বৰুৱা শুৱনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ সমূহ ছাত্ৰ ছাত্ৰী সমন্বিতে তেখেতৰ আজিৰ দিনটো এক গাম্ভীৰ্যপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ব্যৱস্থা কৰে প্ৰতি বছৰে, আৰু সেই ধৰণে আজিও এই ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে। কাৰণ এইজন মহান ব্যক্তিয়ে তেখেতৰ জ্যেষ্ঠ ভাতৃক বিয়োগত মৰ্মাহত হৈ তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে ভগৱতী প্ৰসাদ বৰুৱা শুৱনি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনি 1935 চনতেই 16 বিঘা মাটি সহ এক গৃহ দান কৰি থৈ গ'ল। আৰু তেখেতৰ এই দানৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ তেখেতৰ যিখিনি কৰ্মৰাজি, সেই কৰ্মৰাজিখিনিক আমি অনুধাৱন কৰি এইখিনি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে গীতসমূহ উঠি অহা প্ৰজন্মৰ মাজত বিলাই দিবৰ কাৰণে আমি এক প্ৰয়াস কৰোঁ প্ৰতি বছৰে। আৰু সেই অনুসৰি আজি এই মহান ব্যক্তিজনাক এক স্মৃতি তৰ্পণ কাৰ্যসূচীৰে তেখেতৰ যি আবক্ষ মূৰ্তি আছে সেই আবক্ষ মূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি জনালোঁ আজি পুৱাৰ প্ৰথম কাৰ্যসূচী অনুসৰি। ইয়াৰ পাছতে আমাৰ বিদ্যালয়ত আজি এক দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ স্মৃতিত বিভিন্ন গীত মাত অনুষ্ঠিত কৰা হ'ব। কাৰণ সেই গীত মাতসমূহেই আমাৰ পাৰ্বতী প্ৰসাদৰ অন্যতম এক চিনাকি, আৰু সেই চিনাকি আমি চিৰদিন আমি সাঁচি ৰাখিব লাগিব আমাৰ মানস পটত। আৰু সেই উদ্দেশ্যেই আমি সোণাৰীবাসী ৰাইজে আজি ইয়াত এক বিশেষ প্ৰয়াস কৰিছোঁ। ধন্যবাদ।